মহানগৰী হোটেল এডিশ্যন ব্লুত যি ইউৰোপিয়ান ইউনিয়নৰ সৈতে অসম চৰকাৰৰ যি ব্লু ভেলি ক্লাষ্টাৰৰ শীৰ্ষক আলোচনা আছিলে আলোচনা দুদিনকৈ ইয়াত যি আলোচনা আছিলে এই আলোচনা আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত এনেদৰে যিসমূহ বস্তু ওলাইছে যিসমূহ বস্তু তেওঁলোকে সমালোচনা হৈছিলে যিসমূহ বস্তু আলোচনা হৈছিলে আলোচনা বস্তুসমূহ এনেদৰে তেওঁলোকে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে এয়া হৈছে আছাম ইথাইন অইল প্ৰাইভেট লিমিটেডৰ যি তেওঁলোকৰ যি পৰিকল্পনা সেই পৰিকল্পনাটো এনেদৰে তেওঁলোকে দেখুৱাইছে খুব ধুনীয়া আকৃতি তেওঁলোকে ধুনীয়াকৈ বনাইছে ইয়াৰে দাদাগৰাকী আছে যদি সম্ভৱ হয় তেওঁৰ সৈতে কথা পাতিম তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যেহেতু ইথানলৰ চাহিদা মাৰ্কেটত বাঢ়ি আহি আছে বৰ্তমান সময়তো এই চাহিদা বঢ়া দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত কেনেদৰে এই সম্পূৰ্ণ ব্যৱস্থা কেনেদৰে কৰিছে বা কি ক'ব বিশেষ কি জনাম হয় আপোনালোকে জানে যে নুমলীগড় ৰিফাইনাৰীত অলৰেডি পেট্ৰল প্ৰডিউচ হৈ আছে চ' পেট্ৰলত আমি এতিয়া বৰ্তমান ভাৰতবৰ্ষৰ 20% ইথানল মিক্সড চলি আছে আৰু with the initiative of Indian government, it's pushing hard to increase the ethanol blending. So here with the Numaligarh Refineries initiative, what we are doing is we are producing ethanol from bamboo, and this is happening for the first time in the world. How many percentage ethanol will be added in other sources from other sources? See, currently whatever is adding up in the petrol which are coming up in the market are all 1G ethanol. So that are from the different biomass that are produced from the edible crops like sugarcane, rice grain, maize. But what we are doing here is a second generation ethanol. So second generation ethanol, it's not yet started the commercial blending with the second generation ethanol plant. So this is one of such initiative which is sustainable and producing from the non-food biomass crop. In our case, we have taken bamboo as the non-food biomass crop. How to profit the consumers? How to profit consumers? Yes, see, from the aspects of the local economy, you can consider that the farmers in this region will be benefited. But they will be having an opportunity to generate double the income of them. So bamboo currently, as you see in this region, in northeast region, we are not having that industrial demand in the market. So with our initiative, what we are doing is we are providing direct benefit transfer to the farmers directly. We are procuring directly from the farmers. And then in the supply chain itself, we are generating entrepreneurship also. So you will see lots of the shipping units coming up around this refinery, which will generate local employment. Is that available every state? Currently, in our first phase, we are targeting 4 states, Assam obviously, and then the neighboring states of Nagaland, Arunachal Pradesh, and Meghalaya. 4 states we are covering. Yeah. Thank you. এয়া আছিল যি ইথানলৰ তেওঁলোকৰ যি পৰিকল্পনা আছিল ইথানলৰ পৰিকল্পনাটো খুব ধুনীয়াকৈ তেওঁলোকে এনেদৰে দেখুৱালে আৰু এয়া সেই পৰিকল্পনা যি ইথানল যি নুমলীগড়ত তেওঁলোকৰ যি ইথানল আছিলে ইথানলৰ তেওঁলোকে যি পৰিকল্পনা কৰিছিলে পৰিকল্পনা এনেদৰে খুব ধুনীয়াকৈ তেওঁলোকে আকৃতি আকাৰত দেখুৱাইছে আৰু অন্য যি সামগ্ৰী আছে যদি সম্ভৱ আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম ব্লু ভেলি ক্লাষ্টাৰত তেওঁলোকে যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনী হেৰিটেজ আছাম হেৰিটেজ মিট লাক্সাৰী আছাম বন ইন আছাম বুলি তেওঁলোকে এক খুব ধুনীয়াকৈ তেওঁলোকৰ যি পাৰফিউম আছিলে সেই পাৰফিউমৰ বিষয়ে তেওঁলোকে অৱগত কৰিছিলে আৰু এই পাৰফিউমৰ বিষয়ে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আনিছিলে আৰু কি ক'ব বিশেষ কি জনাব ক'ৰ পৰা আনিছিলে আমাৰ এইটো মেড ইন আছাম হয় আপোনাৰ গোলাঘাটৰ হয় তো এইটো আমাৰ ফাৰ্ষ্ট অসম বেছ আঁতৰটো বনোৱা হৈছে পাৰফিউম হয় আমাৰ বাহিৰলৈ এক্সপৰ্টো হয় মানে তো সেইখিনি আমি প্ৰেজেণ্ট কৰিছোঁ চবকে দেখাবৰ কাৰণে তো সেইখিনিয়ে আমাৰ বস্তু খুব ধুনীয়াকৈ তেওঁলোকে যি আগৰৰ পৰা নিৰ্মাণ হোৱা যি পাৰফিউম আছিলে পাৰফিউম তেওঁলোকে ব্যৱহাৰ কৰিছিলে তেওঁলোকে আগৰৰ পৰা নিৰ্মাণ হোৱা সেই পাৰফিউমসমূহ ইয়াতে প্ৰদৰ্শনী ৰূপে তেওঁলোকে দেখুৱাইছে আৰু বিভিন্ন সামগ্ৰীসমূহ এই স্থানত আছে এনেদৰে যিসমূহ সামগ্ৰী আছে তেওঁলোকে প্ৰদৰ্শনী কৰিছে অসমৰ যিহেতু চাহৰ বাবে বিখ্যাত সেই অসমৰ যিসমূহ চাহ আছে চাহ ইয়াতে দেখিবলৈ পোৱা গৈছে যদি সম্ভৱ আমি এগৰাকী বাইদেউ আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ যিসমূহ বস্তু আপোনালোকে প্ৰদৰ্শন কৰিছে ইয়াৰ বিষয়ে কি জনাব হয় নমস্কাৰ আমি একচুৱেলি কবিশা বটানিকা পৰিচয় কোম্পানী আমি অসমৰ যিখিনি থলুৱা চিটি টি আছে সেইখিনিৰ লগতে আমি কিছুমান হাৰ্বেল আমাৰ যিখিনি যেনেকৈ তুলসী হওক অপৰাজিতা ফুল হওক কেমমাইল হওক তাৰ পৰা আমি এটা হাৰ্বেল ইনফিউজন তৈয়াৰ কৰিছোঁ ইয়াত আমাৰ আপোনালোকে দেখিবলৈ পাইছে আমাৰ 6টা বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে আৰু এইখিনি আছে আমাৰ চিটিচিৰ লগত আৰু এইটো মই আপোনাক দেখাইছোঁ এইটো হৈছে কেমমাইল এইটো হৈছে এটা জাৰ্মান ভেৰাইটি যিটো এটা ফুল হয় আৰু এই ফুলটো অসমত আমি প্ৰথম কৰিছিলোঁ আমাৰ একচুৱেলি ফাৰ্মাৰ
আছে আপোনাৰ 500 ওমেন্স ফাৰ্মাৰ আছে আমাৰ ইয়াত যিমানখিনি আপোনালোকে দেখিছে এই সকলোখিনি আমাৰ মহিলাসকলে খেতি কৰি পেলাই নি তাৰ পৰা তেওঁলোক আমি প্ৰডাকশ্যন কৰা হৈছে এইখিনি বস্তু আৰু ইয়াত আছে আপোনাৰ চিটিচি এইখিনিৰ লগত ইয়াত খালি অনলি মানে যোনটো নৰ্মেল চিটিচি তাৰ লগত আপোনাৰ বাটাৰস্কচ মছলা এইখিনি ইনফিউজ কৰা হৈছে যিহেতু অসম চাহৰ বাবে বিখ্যাত তেনে ক্ষেত্ৰত আপোনালোকৰ খুব ধুনীয়া এক বিপণী আপোনালোকে ইয়াতে মুকলি কৰাৰ কথা মই কৈছো খুব ধুনীয়া কালাৰৰ আছে এওঁলোকৰ পৰা কিবা ক্ষতি হোৱা বা তেনেকুৱা ধৰণৰ কিবা আছে নেকি নহয় এইখিনি ক্ষতিহন হয় এইখিনি আমি মানে হেল্থৰ কাৰণে উপযোগী কৰি এইখিনি বনোৱা হৈছে যেনেকে এইটো আছে আপোনাৰ গোল্ডেন ডাইজেষ্টিভ ইয়াত আপোনাৰ ডাইজেষ্টিভ চিষ্টেমৰ কাৰণে এইখিনি আপোনাৰ আদা আছে হালধি আছে আপোনাৰ জালুক আছে অশ্বগন্ধা ইলাচি সেইখিনি দি পেলাই এইটো ডাইজেষ্টিভ চিষ্টেমৰ কাৰণে বনোৱা হৈছে আৰু তেনেকে এইটো আছে আপোনাৰ তুলসী এইটো যদি আপোনাৰ জ্বৰ চৰ্দি তেনেকুৱা কাহ হয় ইয়াৰ আপুনি খাব পাৰে ইয়াত আপোনাৰ 6টা ভেৰাইটি তুলসী আছে লগতে আদা আছে এনেকুৱা ধৰণৰ বস্তুখিনি আমি ব্যৱহাৰ কৰি এইখিনি বনাইছো ধন্যবাদ জ্ঞাপন কৰিছো খুব ধুনীয়াকৈ তেওঁলোকে যি তেওঁলোকৰ বিপণী আছে বিপণীখন তেওঁলোকে মুকলি কৰিছে আৰু খুব ধুনীয়া প্ৰদৰ্শনী ইয়াতে দেখিবলৈ পোৱা গৈছে এনেদৰে বিভিন্ন যিসমূহ আছে আছাম অৰ্কিড ব্লকেণ্ট বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ গল্ডেন টিপছ তেনেকুৱা ধৰণৰ বস্তু মতে মোৰ কেমেৰা হাতত মই সামগ্ৰী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম এয়া যি খুব ধুনীয়া পৰিৱেশ বুলি ক'ব লাগিব এক খুব ধুনীয়া পৰিৱেশৰ মাজত তেওঁলোকৰ যি বিপণী বা তেওঁলোকৰ যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনী দেখুওৱা হৈছে আৰু এনেদৰে এই যে যিসমূহ দোকান আছে বা যিসমূহ প্ৰদৰ্শনী কৰিছে তেওঁলোকৰ মূলতে তেওঁলোকৰ যিসমূহ ব্যৱসায় আছিলে ব্যৱসায়সমূহ আগবঢ়াই নিয়াৰ বাবে এনেদৰে বিপণীসমূহ মুকলি কৰিছে মোৰ কেমেৰাটোক মই আগলৈ আহিবলৈ অনুৰোধ কৰিম আৰু ইয়াৰে যিসমূহ প্ৰদৰ্শনী আছে প্ৰদৰ্শনী দেখুৱাবলৈ অনুৰোধ কৰিম ইয়াৰে অসমৰ যি ভোট জলকীয়াই হওক বা আদাৰ প্ৰদৰ্শনীয়ে হওক বা যি ধৰণৰ সামগ্ৰীসমূহ আছে সামগ্ৰীসমূহ এনেদৰে দেখুওৱা হৈছে আৰু এয়া হৈছে অৰ্গেনিক ককাফ্ৰুইট এনেধৰণৰ খুব ধুনীয়াকৈ তেওঁলোকে যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহ কেমেৰাটোক দেখুৱাবলৈ অনুৰোধ কৰিম এনেদৰে খুব ধুনীয়াকৈ তেওঁলোকে যি আদা আছিলে বা যি ভোট জলকীয়া আছিলে যিসমূহ কদৈ আছিলে বা যিসমূহ বেল আছিলে তেওঁলোকে যি আমি থৈ খোৱা টেঙাৰ কথা কৈছো খুব ধুনীয়াকৈ তেওঁলোকে প্ৰদৰ্শনী কৰিছে যিসকল বাহিৰৰ লোক আহিব তেওঁলোকে এইসমূহ চাব আৰু তেওঁলোকৰ যি অৰ্গেনিক যি প্ৰডাক্ট আছিলে অৰ্গেনিক প্ৰডাক্টসমূহ তেওঁলোকে এনেদৰে মুকলি কৰা দেখিবলৈ পাইছে আৰু ইয়াতে আটাইতকৈ ডাঙৰ বস্তুটো হৈছে যি তেজপুৰৰ লিচি ইতিমধ্যে তেওঁলোকে ইয়াতে প্ৰদৰ্শনী হিচাপে লৈছে আৰু তেজপুৰৰ লিচি বৰ্তমান সময়ত যিহেতু চাহিদা বহুত আৰু এই চাহিদাৰ মাজতে এই তেজপুৰৰ লিচিসমূহ ইয়াতে প্ৰদৰ্শনী কৰিছে আৰু যদি সম্ভৱ হয় দাদাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম জানিম তেজপুৰৰ লিচি কেনেদৰে তেওঁলোকে এইবুলি ইয়াতে প্ৰদৰ্শন কৰিছে আৰু তেওঁলোকৰ এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত জানিবলৈ চেষ্টা কৰিম খুব ধুনীয়াকৈ আপোনাৰ তেজপুৰৰ লিচি ইয়াতে প্ৰদৰ্শনীত দেখিবলৈ পোৱা গৈছে বিশেষ কি জনাব কেক বিশেষ মানে কি এখন ইণ্টাৰনেশ্যনেল প্লেটফৰ্ম আহিছে গতিকে ইয়াত আমি ভাগ ল'ব পাই সুখী চাওঁ আমি কি ধৰণে এতিয়া কনফাৰেঞ্চবিলাক চলি আছে ইয়াৰ পিছত আমি চাওঁ আমি বিজনেছ লিংকেজ কেনেকৈ কৰিব পাৰোঁ কি পাৰোঁ সেইখিনি কৰিম যিহেতু আপুনি ক'লে যে এখন ইণ্টাৰনেশ্যনেল বজাৰত আমাৰ যিহেতু তেজপুৰৰ যি লিচিৰ এক চাহিদা যিহেতু বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত তেজপুৰৰ লিচিৰ মানুহৰ প্ৰতি মানুহৰ মনত সোমাই গৈছে তেনে ক্ষেত্ৰত কি ক'ব বিচাৰে তেজপুৰৰ লিচি সঁচাকৈয়ে ভাল আপোনালোকে কম্পেয়াৰ কৰি চাব পাৰিব তেজপুৰৰ লিচি যদি খাইছে তেনেহ'লে বাকী কম্পেৰিজনটো আপুনি ক'বলগা নাথাকে আৰু এতিয়া চাওক এইটো একেটা লিচু নগাঁৱত বিক্ৰী হয় 20 টকাত একেটা জাত একেটাই বস্তু দলংখনৰ ইপাৰ সিপাৰ তেজপুৰত 45 টকা একেটা লিচু একেটা জাতৰে তেজপুৰ যিহেতু কলীয়া ভোমোৰা দলঙৰ ওচৰৰ পৰা কিনি নিব 20 টকাত তেজপুৰতো গৈ 45 টকাত কিনিবলগীয়া হয় যেতিয়া দুইটা লৈ কামোৰ মাৰিব তেতিয়াই গম পাব কিয় 45 টকা লৈছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত কেনেকুৱা ধৰণৰ বজাৰ ল'ব বুলি আশা কৰে ভাল আমাৰ চলি আছে অলৰেডি চলি আছে কেইবা দশক ধৰি চলি আছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত হয় হয় নাই ভাল হ'ব লাগে আৰু ৰাইজক আমি আহ্বান জনাইছো খেতি কৰক এইজোপা গছত আপোনাৰ 3 বছৰত লিচু লাগে আমি পুলি দিম আমাক কণ্টেক্ট কৰিব পাৰে আমি পুলি দিম আমি অগ্নিগড় এফপিচি তেজপুৰ অগ্নিগড় এফপিচি আমি পুলি দিম আমি কোনোবাই যদি বহলভাৱে কৰে খেতি আমি তাত সম্পূৰ্ণ টেকনলজিৰ পৰা আৰম্ভ কৰি গোটেইখিনি ছাপোৰ্ট দিম তেওঁলোকক প্ৰশিক্ষণ দিয়া তেওঁলোকক টেকনলজি দিয়া গোটেইখিনি দিম আমি ছাপোৰ্ট কৰিম তেজপুৰৰ লিচি জিঅ'টেগো লাভ কৰিবলৈ সক্ষম হৈছে হয় ইয়াতে আছে আপোনাৰ 5টা এই গোটেইকেইটা জীয়াই 5টা ভেৰিয়েণ্ট আছে নাম ধৰি আৰু এটা কমন নামত আছে তেজপুৰ লিচি নহয় তাতে বহুত কেইটা ভেৰাইটি আছে আৰু তাত আমাৰ টোটেল 13টা মান ভেৰাইটিৰ খেতি হয় চবৰে সোৱাদ বেলেগ আটাইবোৰে সোৱাদ বেলেগ আকাৰ প্ৰকাৰ চব বেলেগ আপোনালোকে ইয়াত দেখিছে চাগে এইটো হালদিয়া চাইজ বেলেগ হয় এইটো বিলাইটি বুলি কয় এইটো ইলাইচি এইটো বম্বেয়া আৰু এইটো পিয়াজি আটাইতকৈ বেষ্ট সোৱাদত বেষ্ট এইটো আৰু এইটো
কিন্তু এতিয়া কথাটো হৈছে ইণ্ডিভিজুৱেল চইচ, চবৰে নিজৰ নিজৰ নিজা নিজা ইচ্ছা থাকে। কোনোবাই কোনোবাত ভাল পাব, টেঙা মিঠা থাকে, কিন্তু কোনোবাতো মিঠা, সম্পূৰ্ণ মিঠা থাকে। কোনোবা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। খুব ধুনীয়াকৈ তেওঁ যি তেজপুৰৰ যি লিচি আছিলে, লিচিৰ যি চাহিদা বৰ্তমান সময়ত যি চাহিদা বৃদ্ধিৰ কথা ইতিমধ্যে তেওঁ কৈছে। ৰেড ৰাইচ, ব্লেক ৰাইচ, জিঞ্জাৰ পাউডাৰ এনেধৰণে খুব ধুনীয়াকৈ তেওঁলোকৰ ব্যৱসায় যি প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানসমূহত তেওঁলোকে খুব ধুনীয়াকৈ এই যে ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, ইণ্টাৰনেশ্যনেল মাৰ্কেটত অন্য কিছু প্ৰডাক্ট আছে, খুব ধুনীয়াকৈ কৈছে যে লিচি হানিৰ কথা তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। লিচি হানি বৰ্তমান যি মাৰ্কেট আছে, মাৰ্কেটত লিচি হানি অহাৰ কথা তেওঁ উল্লেখ কৰিছে। আৰু খুব ধুনীয়াকৈ যিসমূহ সামগ্ৰী আছে, যিসমূহ বস্তু আছিলে, বস্তুসমূহ তেওঁলোকে ইতিমধ্যে যি প্ৰদৰ্শনী আছে, এই প্ৰদৰ্শনীত তেওঁলোকে এনেদৰে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে যি ইণ্টাৰনেশ্যনেল যি প্ৰদৰ্শনী হৈছিলে, যি গুৱাহাটীত হোটেল ৰেডিচন বুলি যি প্ৰদৰ্শনী আছিলে, প্ৰদৰ্শনীত এনেদৰে তেওঁলোকৰ যি প্ৰদৰ্শনীসমূহ আছে, প্ৰদৰ্শনীসমূহ দেখুৱাই থকা দেখিবলৈ পোৱা গৈছে।